এই সাবাহাৰ বন্দৰে এতিয়া হেৰুৱাৰ উপক্ৰম হৈছে নেকি? ভাৰতে হেৰুৱাব নেকি? ভাৰতে এৰিব নেকি এই সাবাহাৰ বন্দৰ? আমেৰিকাৰ তীব্ৰ চাপ, আমেৰিকাৰ তীব্ৰ হেঁচাত ভাৰতে হেৰুৱাব নেকি বা ভাৰতে এৰিব নেকি এই সাবাহাৰ বন্দৰ? নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ভাৰত আৰু ইৰাণৰ মাজৰ এখন বিশেষ চুক্তি আৰু সেই চুক্তি অনুসৰি ইৰাণৰ সাবাহাৰ বন্দৰ ভাৰতে 12,000 কোটি টকা ব্যয় কৰিছে। 2024 চনত হোৱা এক চুক্তি, 2024 চনত ভাৰত আৰু ইৰাণে 10 বছৰীয়া এক চুক্তিত স্বাক্ষৰ কৰিছিল আৰু এই চুক্তি মতে ভাৰতে সাবাহাৰৰ পৰা আফগান সীমান্তৰ জাহেদনলৈ ৰেলপথ নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু বিশেষকৈ এই সাবাহাৰ বন্দৰৰ জৰিয়তে ভাৰতে আফগানিস্তানৰ সৈতে লগতে মধ্য এছিয়াৰ সৈতে আৰু লগতে ইউৰোপৰ সৈতে বাণিজ্যৰ সংযোগ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই ইৰাণৰ উপকূলত অভিলাষী সাবাহাৰ বন্দৰ প্ৰকল্প নিৰ্মাণ কৰিছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 2024 চনত হোৱা 10 বছৰীয়া এক চুক্তি অনুসৰি ইৰাণৰ সাবাহাৰ উপকূলত ভাৰতে এই 10-12 হাজাৰ কোটি টকীয়া এক বৃহৎ প্ৰকল্প, এক বৃহৎ বন্দৰ নিৰ্মাণ কৰিছে, যাৰ জৰিয়তে ভাৰতৰ আৰু আফগানিস্তানৰ মাজৰ বাণিজ্যিক সম্পৰ্ক, ভাৰত আৰু মধ্য এছিয়াৰ বাণিজ্যিক সম্পৰ্ক আৰু সমান্তৰালকৈ ইউৰোপৰ বাণিজ্যিক সংযোগ বৃদ্ধিৰ এক বৃহৎ, এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। কিন্তু আমেৰিকাৰ শেহতীয়া হেঁচাত, আমেৰিকাৰ শেহতীয়া চাপত এতিয়া সেই 12,000 কোটি টকা পানীত পৰাৰ আশংকা এতিয়া তীব্ৰতৰ হৈ উঠিছে নেকি? সেই 12,000 কোটি টকা পানীত পৰিব নেকি ভাৰতৰ? এনেধৰণৰ চৰ্চা এই মুহূৰ্তত অব্যাহত আছে। কাৰণ ইৰাণৰ ওপৰত ব্যৱসায় কৰা দেশৰ ওপৰত 25% শুল্ক আৰোপৰ ইতিমধ্যে হুংকাৰ দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। কাৰণ ইতিমধ্যে ইৰাণৰ বিৰুদ্ধে যুযুধান এক ৰূপত আছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ইৰাণৰ খামেনি চৰকাৰক ইতিমধ্যে সকীয়াই দিছে ট্ৰাম্পে, যিকোনো মুহূৰ্তত ইৰাণত সামৰিক অভিযান আৰম্ভ কৰিব আমেৰিকাই, যদিহে খামেনি চৰকাৰে দমনমূলক নীতি পৰিহাৰ নকৰে, যদিহে আন্দোলনকাৰী বিক্ষোভকাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, যদিহে মৃত্যুদণ্ড বিহে, তেতিয়াহ'লে এনেধৰণৰ সতৰ্কবাণী সকীয়নি বাৰ্তাও আমেৰিকাই দিছে যে যিসমূহ দেশে ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰাখিছে সেই দেশসমূহৰ বিৰুদ্ধে অতিৰিক্ত 25% শাস্তিমূলক শুল্ক আৰোপ কৰিব মাৰ্কিন প্ৰশাসনে। ট্ৰাম্পে দিয়া এই শাস্তিমূলক ভাবুকিৰ পাছতে এতিয়া ঘোৰ সংকটৰ যেন মুখামুখি হৈছে ভাৰত। মাৰ্কিন ভাবুকিৰ পাছত বন্দৰটোত ভাৰতে ইতিমধ্যে বিনিয়োগ কৰা এই 12,000 কোটি টকা পানীত পৰিব নেকি, তাকে লৈও এই মুহূৰ্তত শংকা বৃদ্ধি পাইছে। মুঠৰ ওপৰত সংকটৰ যেন এক মুখামুখি হ'বলগীয়া হৈছে ভাৰত। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে কেতবোৰ হঠকাৰী সিদ্ধান্ত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰিছে আৰু তাৰ সমুচিত প্ৰত্যুত্তৰ ভাৰতেও আমেৰিকাক দি অহা পৰিলক্ষিত হৈছে। বিগত বৰ্ষত অতিৰিক্ত 50% শুল্ক আৰোপ কৰিছিল, শুল্ক যুদ্ধ ঘোষণা কৰিছিল ভাৰতৰ বিৰুদ্ধে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। একমাত্ৰ ৰাছিয়াৰ পৰা কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাত দেখুৱাই ভাৰতৰ বিৰুদ্ধে শুল্কৰ বোজা, অতিৰিক্ত 50% শুল্কৰ বোজা জাপি দিছিল। আৰু শেহতীয়াকৈ ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰখা দেশসমূহৰ বিৰুদ্ধে শাস্তিমূলকভাৱে 25% অতিৰিক্ত শুল্ক আৰোপৰ সকীয়নি দিয়াৰ পাছতে এতিয়া ভাৰত আকৌ এক সংকটৰ মুখামুখি হ'ব নেকি? প্ৰতিটো প্ৰত্যুত্তৰ আমেৰিকাক ভাৰতে আগবঢ়াই গৈছে। প্ৰসংগক্ৰমে শেহতীয়াকৈ দাইল শস্যৰ ওপৰত 25% শুল্ক আৰোপ কৰিছে, 30% শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ওপৰত ভাৰতে। হুলেৰে হুল কঢ়াৰ নীতি ইতিমধ্যেই ভাৰতে গ্ৰহণ কৰি আমেৰিকাক এক প্ৰকাৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এই যি সাবাহাৰ বন্দৰ, অভিলাষী এই সাবাহাৰ বন্দৰ ভাৰতে চুক্তি অনুসৰি ভাৰতে নিজৰ হাতলৈ আনিছে। ইৰাণৰ উপকূলত এই সাবাহাৰ বন্দৰ নিৰ্মাণ কৰিছে। এই সাবাহাৰ বন্দৰক লৈ ভাৰতক 2026 চনৰ 26 এপ্ৰিল পৰ্যন্ত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল ট্ৰাম্প প্ৰশাসনে। কিন্তু শেহতীয়াকৈ ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যি 25% শাস্তিমূলক অতিৰিক্ত শুল্কৰ কথা ঘোষণা কৰিছে আমেৰিকাই, ইয়ে নেকি সমগ্ৰ প্ৰক্ৰিয়াটোৱে বৰ্তমান জটিল কৰি তোলা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিদেশ মন্ত্ৰণালয়ে এটা বিবৃতিত এই কথা উল্লেখ কৰিছে যে সাবাহাৰ বন্দৰক লৈ ভাৰতক ৰেহাই দিয়াৰ বাবে যুক্তৰাষ্ট্ৰৰ সৈতে বৰ্তমান আলোচনা অব্যাহত আছে। কিন্তু ইয়াকে লৈ কিছু অসন্তুষ্টি হোৱা পৰিলক্ষিত হৈছে, বিৰোধীসকলো কিছু অসন্তুষ্ট হৈছে।
এই ক্ষেত্ৰত অতি শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ মোদী চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আমেৰিকাৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে যাতে এই শাস্তিমূলক অতিৰিক্ত 25% শুল্কৰ পৰা ভাৰতক ৰেহাই দিয়া হয় কাৰণ মাৰ্কিন প্ৰশাসনে ইতিমধ্যে ভাৰতক প্ৰতিশ্ৰুতি দিছে যে 2026 চনৰ 26 এপ্ৰিল পৰ্যন্ত ৰেহাই দিয়া হ'ব চাবাহাৰ বন্দৰক লৈ ভাৰতক ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চাবাহাৰ বন্দৰ পৰিচালনা কৰাটো ভাৰতৰ এক বৃহৎ সাফল্য বুলি উল্লেখ কৰি আহিছে চাবাহাৰ বন্দৰক লৈ ভাৰতে ইৰানৰ সৈতে 2003 চনতে আলোচনা আৰম্ভ কৰে আৰু 2015 চনত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে 2018 চনৰ ডিসেম্বৰত চাবাহাৰৰ শাহিদ বেহেস্তি বন্দৰ ভাৰতক অৰ্পণ কৰিছিল ইৰানে 2015 চনৰ সেই চুক্তি অনুসৰি আৰু 2024 চনত ভাৰত আৰু ইৰানৰ মাজত 10 বছৰীয়া এক চুক্তি সম্পাদিত হয় এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল মুঠৰ ওপৰত এই চাবাহাৰ বন্দৰক লৈ এতিয়া নানান প্ৰশ্নৰ অৱতাৰণা হৈছে আমেৰিকাৰ তীব্ৰ হেঁচা আমেৰিকাৰ তীব্ৰ চাপত পৰি ভাৰতে হেৰুৱাব লাগিব নেকি এই চাবাহাৰ বন্দৰ তাকে লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কাৰণ আমেৰিকাৰ এতিয়া সাংঘাতিক ধৰণৰ টাৰ্গেটত আছে ইৰাণ যিকোনো মুহূৰ্তত ইৰাণত আক্ৰমণ চলাব পাৰে ইৰাণৰ ওপৰত ইৰাণৰ ধৰ্মীয় শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ পোষকতা কৰি আহিছে আমেৰিকাৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আনিছে ইৰাণে আমেৰিকাক হকিয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক প্ৰতিটো হকিয়নিৰ প্ৰত্যুত্তৰ দিছে ইৰাণে আনকি টাৰ্গেট হ'ব পাৰে এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এইবাৰ টাৰ্গেট মিছ নহয় এইবাৰ গুলি মিছ নহয় এই হকিয়নি ইৰাণে প্ৰদান কৰিছে কাৰণ 2024 বৰ্ষত টাৰ্গেট কৰিছিল দুৰ্বৃত্তই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এক জনসভাত আৰু সেই জনসভাৰ ঘটনাৰ উদ্ধৃতি দি আমেৰিকাৰ বিৰুদ্ধে ইৰাণে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সেই হকিয়নি দিছে এইবাৰ গুলি মিছ নহয় এইবাৰ বুলেট মিছ নহয় 2024 চনত কাণ স্পৰ্শ কৰি গৈছিল বুলেটে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কথম্পি প্ৰাণ ৰক্ষা পৰিছিল কিন্তু এইবাৰ সেই ভুল ইৰাণে নকৰে এইবাৰ লক্ষ্যভ্ৰষ্ট নহয় এইবাৰ বুলেটৰ লক্ষ্যভ্ৰষ্ট নহয় সেই হকিয়নি প্ৰদান কৰিছে ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আৰু একে সময়তে আমেৰিকাই শেহতীয়া আমি ডিজিটেল লাইভত আপোনালোকক জনাইছিলো যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ নাগৰিকক শীঘ্ৰেই ইৰাণ এৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ পৰা এটা কথাই চৰ্চালৈ আহিছে যে যিকোনো মুহূৰ্তত ইৰাণ আক্ৰমণ কৰিব আমেৰিকাই আৰু একে সময়তে এই চাবাহাৰ বন্দৰ এতিয়া আমেৰিকাৰ নজৰত চাবাহাৰ বন্দৰক লৈ যি ব্যৱসায়িক বাণিজ্য ইৰাণৰ সৈতে ভাৰতে গঢ়ি তুলিছে আৰু তাৰ সমান্তৰালকৈ আমি ইতিমধ্যে উল্লেখ কৰিছো আফগানিস্তান লগতে মধ্য এছিয়া আৰু সমান্তৰালকৈ ইউৰোপৰ সৈতে বাণিজ্যিক সংযোগ বৃদ্ধিৰ এক বিশেষ অভিকেন্দ্ৰ হিচাপে চাবাহাৰ বন্দৰ জনা যায় য'ত 12,000 কোটি টকা ব্যয় কৰিছে ভাৰতে এতিয়া আমেৰিকাৰ হেঁচাত সকলো পানীত পৰিব নেকি তাকে লৈ কিন্তু চৰ্চা অব্যাহত আছে কিন্তু এই ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ প্ৰতিটো হেঁচাৰ প্ৰত্যুত্তৰ দি আহিছে গতিকে এই হেঁচা কেনেদৰে মুক্ত হ'ব পাৰে ভাৰতে তাৰ বাবে আমেৰিকাৰ সৈতে আলোচনাত মিলিত হৈছে বিদেশ মন্ত্ৰণালয় আমি জনাই যাম পৰৱৰ্তী সময়ত প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ